हेलो एवरीवन इतिमध्ये আপোনালোকে নিউজটোত পালে প্ৰতিদিন টাইমছত যেহেতু দুজন ব্যক্তিৰ কথা সংলগ্ন হৈ আছে দুজন ব্যক্তিয়ে যেহেতু এডিআৰই ৰিজাল্ট অহাৰ আগে আগে কিছুমান স্কেম কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত 4-5 লাখ টকা দৰ দাম চলিছে বুলি কৈছে এতিয়া এটা কথা নিযুক্তি নামৰ এনেকুৱা ধৰণৰ কেলেংকাৰী যদি নিউজ আহে তেতিয়া বহুত শিক্ষিত ল'ৰা ছোৱালী বা পঢ়ি থকা ল'ৰা ছোৱালীয়ে যি ৰিজাল্টৰ আশা কৰি আছে তেওঁলোকে বহুত ডিমোটিভেট হৈ যায় আৰু আমাৰ যিবিলাক এডুকেশ্যন লগত জড়িত যিমানখিনি ল'ৰা ছোৱালী এসপায়াৰেন্ট আছে তেওঁলোকে এই বিষয়টোতে আলোচনা কৰে বা আগন্তুক যিবিলাক আহিব লগা হৈ আছে বা যিবিলাক এক্সাম দি থৈ গ'ল তেনেকুৱা ওপৰত তেওঁলোকে ৰিজাল্টৰ যিটো আশা হয় হেতু হেৰুৱাই পেলায় যে ভাল নহব চাগে বুলি এনেকৈ ভাবি লয় এতিয়া এটা কথা চৰকাৰখনে যেহেতু সকলোখিনি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰতে দায়িত্ব কাৰণ তেওঁ এই সকলোখিনি পৰীক্ষা খুব স্বচ্ছতাভাৱে যেতিয়ালৈকে পৰীক্ষা হৈছে তেতিয়ালৈকে আমি দেখিছোঁ নিশ্চয়ৰূপে স্বচ্ছতাভাৱে হৈ আছে কিন্তু ৰিজাল্ট দিয়াৰ আগে আগে কিছুমান ব্যক্তিয়ে এনেকুৱা ধৰণৰ অসুবিধা সৃষ্টি কৰে যাতে নামটো বেয়া কৰিব বিচাৰে কিন্তু এটা কথা যিসকল শিক্ষিত ল'ৰা ছোৱালী তেওঁলোকে যেহেতু ভালকৈ প্ৰিপাৰেচন চলাই থাকক কাৰণ এনেকুৱা খবৰ পৰীক্ষাৰ হোৱাৰ পাছত বা পৰীক্ষাৰ আগত আৰু লগতে ৰিজাল্টৰ আগত বা ৰিজাল্টৰ পাছত এনেকুৱা ধৰণৰ কিছুমান না মানে যেটো অসম গভৰ্ণমেণ্টৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলাব বিচাৰে কিন্তু যিসকল পঢ়ি থকা ল'ৰা ছোৱালী আছে তেওঁলোকে ভালকৈ প্ৰিপাৰেচন চলোৱাটোৱে মেইন দায়িত্ব হয় কাৰণ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যিমানখিনি আগতে ৰিজাল্ট দিলে সেই ৰিজাল্টখিনিতো আপোনালোকে দেখিছে স্বচ্ছতা বহুত যোগ্যৱান ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এনেকুৱা ধৰণৰ কিছুমান আহে ব্যক্তি 2-3 জন যাতে সকলোৱে নাম বেয়া কৰিব বিচাৰে গতিকে 4-5 লাখ টকা তেওঁলোকে বাজেটৰ কথা কৈছে 4-5 লাখ টকা তেওঁলোকে বোলে চাকৰি দিছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত বোলে তেওঁলোক জড়িত অৰ্থাৎ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি তেওঁলোকে ফটো এখন ক্লিক কৰি মাৰি লৈ গৈ পিনে হেতু প্ৰুফ দিব বিচাৰে যে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক গতিকে আমি চাকৰি দিব পাৰিম এনেকুৱা ধৰণৰ কিছুমান দেখুৱাব বিচাৰে কিন্তু আপোনালোকে এনেকুৱা প্ৰলোভনত নপৰিব আপোনাৰ পইচাও যাব লগতে চাকৰিও নাপাব লগতে আপুনি কেছও খাব পাৰে গতিকে চৰকাৰখন বহুত দায়িত্বশীলভাৱে যিখিনি আহিব লগা নিযুক্তি আছে সেই ওপৰত কামো চলাইছে যিটো আমাৰ হাৰ্ড কপি হয় পৰীক্ষা দিয়াৰ পাছত সেই কপিটো দিছে আৰু প্ৰশ্ন পেপাৰখনো দিছে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা পৰিস্থিতি হ'ব নহ'ব বুলি আমি ভাবো আৰু ৰিজাল্টৰ সকলো কাট অফে ডিসাইড কৰিব গতিকে ইমানে আছিল বহুতে এই বিষয়টো সোধাৰ বাবে এইটোৱে ভিডিও আছে